ডাঙৰীয়া আছে, আঁতৰি দিয়ক ন। ক'ৰ পৰা আহিলে? কি লৈ আহিলে? এই ভণ্টিজনী ৰূপৰ ভৰিৰ আঙুঠি উৰালে নেকি? হা, আঙুঠি উৰালে, ভৰি আঙুঠি। ক'ত পাবি আৰু, বোকা সোমাই গ'ল চাগে, হয় নাই? হেল্ল', কি খবৰ? আজি বোলে ভালে খবৰ বুলি ভাবিছোঁ। আজি মই গৈ আছোঁ পুখুৰীত দানা দিবলৈ। ইয়াত আছিলে মদৰ মেৰা, এইফালে আছে আপোনাৰ উই পকৰ এটা বম লেখীয়া একদম মাটিৰে হেৰি সাজি লৈছে। আৰু এইটো দেখাই চাই লওকচোন, এইটো উই পোক। আকৌ পিছফালে মাছ বাবলৈ আহি আছে। চব দেখি পাব আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব বন্ধু বান্ধৱীসকল। কিমান দূৰ বাৰু পুখুৰীটোত মাছ আছে না নাই সকলো জানি পাব আপোনালোকে। শেষলৈ চাই থাকিব দেই। বলক তেতিয়াহ'লে আমি গৈ থাকোঁ। এয়া আমাৰ শদিয়াৰ জাকৈয়েতি গৈ আছে মাছ বাবলৈ। এয়া আবেলি সময় হৈছে, ধুনীয়া গৰম দিছিলে, এতিয়া ধুনীয়া বতাহ মাৰিছে। চবে আৰু একদম পূৰা ধুনীয়া কৰি গৈ আছে আৰু মাছলৈ। আৰু চাই থাকক ভিডিঅ'টো শেষলৈ। এয়া জাকৈয়েতি আৰু আহি আছে, শদিয়াৰ জাকৈয়েতি। মাছ পাইছে নাই? নাই পোৱা। আকৌ ইফালে কেইজনমান এয়া বাই আছে। আৰু বন্ধু বান্ধৱীসকল দেখিছেনে, এইটো শদিয়াৰ ইয়াত মিলনপুৰত ইমান ডাঙৰ পুখুৰী খান্দাইছে ন। এইটো পইচা দি খান্দোৱা নাই, বৰ্তমান এইটো ফ্ৰীতে খান্দা হৈছে। ইয়াত মানে ফৌজি কেম্প বনিছিলে, তাত মাটি লাগিছিলে। তাই এইটো ধুনীয়া কৰি একদম ডাঙৰ 5-6 বিঘামানৰ মাটিৰ একদম পূৰা ডাঙৰ পুখুৰী খান্দিছে। ইয়াৰে দদাই বুলি ক'ব লাগে। এইয়া তাত কেম্প বনাইছে। মানুহ নাই বৰ্তমান, মানুহ থকাহেঁতেন সুধিলোঁ হয়। মই এদিন সুধিছিলোঁ, ভিডিঅ' বনোৱা নাছিলোঁ, আজি বনাই দিছোঁ। আৰু ইমান ডাঙৰ দেখিছে নহয়, একদম পূৰা পানী একদম বহুত দ আছে। আৰু এইবিলাক দেখিছে নহয়, কোলা এইবিলাক মাজে মাজে দেখিছে নহয়। এইবিলাক হ'ল আপোনাৰ গছৰ মূঢ়া। আগতে বোলে ইয়াত 25 ফুট তলত আছিলে। তাৰপিছত ভূমিকম্প নে কেতিয়া হৈছিলে ক'ব নাজানো, কিন্তু ভূমিকম্পৰ ফলত মানে এইটো পূৰা মাটি ভৰি গ'ল। সেইটো কাৰণে 25 ফুট তলৰ মানে একদম গছ ওলাইছে, মাজে মাজে গছ ওলাইছে। মোক কোৱা মতে আৰু ইয়াৰ মানুহবিলাকে কৈছে, যোনে পুখুৰীখন আছে সি কৈছিলে বাৰু, তাক লগ ধৰা নহ'ল। আৰু দেখিছে নহয় ইমান ডাঙৰ পুখুৰীটো, এবাৰ ভালকৈ চাই লওকচোন। ডাঙৰীয়া আছে, আঁতৰি দিয়ক ন। ক'ৰ পৰা আহিলে? কি লৈ আহিলে? কঠীয়া তৰি থৈ আহিলে নেকি? ধুনীয়া। ইয়াত ঘোঁৰা গাড়ীত কঠীয়া থ'বলৈ যায়, কঠীয়া থৈ পেলাই আহিছে। পথাৰ দূৰত আছে যে একদম শদিয়া পথাৰত। আৰু এইফালে ঘৰ আছে, 2-3 কিলোমিটাৰ দূৰ হয়, কিন্তু এয়া মানুহে নিবলৈ নোৱাৰে, সেইকাৰণে ঘোঁৰা গাড়ীতে নিছে। এয়া নি আছে, দেখিছে নহয় গাইজ। আহি আছোঁ লাহে লাহে। এয়া শাহুমাৰ পুখুৰীত দানা দিবলৈ আহিছোঁ। মদৰ মেৰা লৈ আহিছোঁ, লগতে উই পকৰ টপলা এটা লৈ আহিছোঁ, মাটি বাঁহ এটা লৈ আহিছোঁ। আৰু আহি পালোহি, আৰু অকণমান দূৰ আছে। সেইয়া দেখিছে টংখন, সেই ইয়াতে পুখুৰীটো আছে। আৰু চাই থাকিব। আৰু এয়া সম্পূৰ্ণ শদিয়াবাসীয়ে ধান ৰুই শেষে কৰিলে, দেখিলে নহয়। এয়া পথাৰখন চাই লওক, পূৰা ৰুই শেষ হৈ গ'ল, ৰোৱা ক'লা পৰিছে। আৰু এয়া এইটো ৰাস্তা হয়, ট্ৰেক্টৰ অহা যোৱা কৰি একদম বোকা হৈ গ'ল। পুখুৰীত অহা ৰাস্তা, গাঁওখন সেইখন তাৰ পৰা আহি থাকিব লাগে। আৰু এই পুখুৰীটো পালোহি, পথাৰৰ মাজত আছে পুখুৰীটো। আহোঁতে ভাগৰে লাগিছে আৰু দেখিছে নহয়। এইয়া অকলে গৈ আছোঁ, জাকৈটিখিনি সোঁফালে গৈছে। এয়া মদৰ মেৰা, এয়া মোনাত আছে। এয়া খা মাছ, খা জলদি ডাঙৰ হ, খাব লাগে। খা সোনকালে ডাঙৰ হ, খা। পুখুৰীটো ইফালে দীঘলীয়া কৰি আছে, এইফালে পৰা আছে, ইফালে এনেকৈ আছে, এনেকৈ দীঘলীয়া ৰাউণ্ড কৰি আছে এইটো টংখন। এয়া মাছকে দানা দি আছোঁ, খা।
মটৰ মেৰা খাই ডাঙৰ হ সোনকালে ডাঙৰ গপ গপ হ এতিয়া এই উই বাঁহটো ভাঙাই দিম এই উই বাঁহটোত কি আছে বাৰু চাব থাপ খুৱাই পেলাই দিছোঁ আগতে পেলাই দিছোঁ দেই এই উই বাঁহটোত কি আছে এতিয়া ওলাব অ' বা ইমান টাইট ঐ কি পোক ওলাইছে এয়া দেখিছে নাই এয়া সৰু এয়া উই পোক মাছে খাব এতিয়া এই যে কটাৰী আনিব লাগিছিলে কটাৰী অনা নহ'ল এতিয়া কাটি ভাঙি দিব লাগিব এতিয়া এইবিলাক সৰু কৰি পানীত লদিয়াই দিব লাগিব দেখিছে উই পোক দেখিছে নহয় সৰু উই পোক ওলাইছে ইয়াত এই যে মাছে খাব এতিয়া পোকবিলাক এইয়া দুম ওলাই গ'ল এইয়া উই পোক ইয়াৰ পৰা ওলাই মাছে ওলাই খাব আৰু এতিয়া ওপৰত দি দিলোঁ এতিয়া মাছে কাপ খাই থাকিব আৰু এতিয়া মাছ এতিয়া দেখি নাপাওঁ নহয় সৰু হৈ আছে এটা দুটা ওলাইছে নেকি পুখুৰী মাছ এয়া মাৰি আছে আৰু এয়া মাছ ইয়াত খালৈ অনা নাই এয়া মাছ এয়া পুঠি মাছ একদম যাব এতিয়া খালৈটো লৈ এইয়া জাকৈটো দেখিছে নহয় শদিয়াৰ এইয়া মাছ পুঠি মাছ পাইছে এইয়া কেইটামান এইকেইটা মাছ ইয়াত জমা লাগি আছে ৰ'দ দিছে যে দেৰিয়ে হৈ গ'ল আৰু আদায় হ'ব আৰু মাছ এয়া মাৰি আদায় মাছ বগাকৈ উঠিছে বগলী এই ভণ্টিজনীৰ ৰূপৰ ভৰি আঙুঠি উৰালে নেকি হা আঙুঠি উৰালে ভৰি আঙুঠি ক'ত পাবি আৰু বোকা সোমাই গ'ল চাগে হয় নাই এইয়া চেঙেলী মাছ উঠিছে ডাঙৰ চেঙেলী মাছ এইয়া জাকৈখন ডাঙৰ যে মাছো ডাঙৰ উঠিছে মানুহো ডাঙৰ এই ভেঁকুৰ নকবি মানে মাছখিনি যে এইফালৰ পৰা পানী বন্ধ হৈ গ'ল ৰ'দ দিছে আজি পুৰা ৰ'দ দিছিলে জানেই নহয় আপোনালোকে আৰু ইফালৰ পৰা পানী যাব পৰা নাই ইয়াত পানী পুৰা ভৰপূৰ হৈছিলে তেতিয়া আহি পেলাই মাছখিনি মানে ইফালেও যাব নোৱাৰে সিফালেও যাব নোৱাৰে মাজতে সোমাই আছে দেখিছে নহয় কেনেকুৱা এই অকণমান জেগাতে কিমান মাছ পাইছে পুঠি মাছ আছে চেঙেলী মাছ আৰু গৰৈ মাছ আৰু বটীয়া মাছ পাইছে শিঙি মাছ কাৱৈ মাছ চবৰে পাই আছে একদম পুৰা ধুমাধুম ধৰি আছে আৰু এই মাত্ৰ জাকৈ মাৰিছেহে মাৰোঁতে একদম পুৰা চবে এয়া দেখিছে নহয় এই ভাইটিয়ে হাতৰে ধৰিছে হাতৰে ধৰি আছে এয়া আমাৰ ইমান ডাঙৰ মহটো গৰমত পুৰা গা ধুই আছে জোক কিন্তু এই ডাঙৰ আছে জোক লাগিছিলে এতিয়া সৰি পৰিছে ইয়াত ভিডিঅ'টো বেছি দীঘল কৰি নাথাকোঁ ইমানতে সামৰি মাৰিছোঁ জয় আই অসম জয় ভাৰত নতুনকৈ আহিছে যেনে নিশ্চয় ছাবস্ক্ৰাইব কৰি যাব নাপাহৰিব দেই